হয় অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ যি সৰীসৃপ সেয়া কিন্তু গাঁথত সোমোৱাৰ সময় আৰু এইখিনি সময়ত দেখা যায় প্ৰচুৰ পৰিমাণে সৰীসৃপ অৰ্থাৎ সাপ মানুহৰ ঘৰলৈ সোমাই যায় আৰু খোৱা খাদ্য বিচাৰি যায় কাৰণ এই যে ছমাহ গাঁতৰ ভিতৰত থাকিব এইখিনি সময় আগতে সৰীসৃপে নিজৰ যিখিনি খাদ্য প্ৰয়োজনীয় খাদ্যখিনি খাব বিচাৰে যাৰ কাৰণে মানুহৰ ঘৰ বাৰীত প্ৰচুৰ পৰিমাণৰ যি সৰীসৃপ সেয়া সোমোৱা আমি খবৰ লাভ কৰি আহিছোঁ আমাৰ লগত আছে স্থানীয় এজন যুৱক যি যুৱকগৰাকী নিজাববীয়াকৈ এই যি তামাহাটৰ বৃহত্তৰ অঞ্চলত যি মানুহৰ ঘৰ বাৰী বা আন কোনোবা ঠাইত যেতিয়া সৰীসৃপ উদ্ধাৰ হয় বা দেখা পায় তেতিয়া এইজন যুৱকক খবৰ দিয়া হয় আৰু যুৱকজনে ততালিকে নিজে গৈ সেই সৰীসৃপটো উদ্ধাৰ কৰে তাৰ পৰা আৰু তাৰ পিছত আহি যি বন বিভাগ আছে বন বিভাগৰ জৰিয়তে আলোকঝাৰী পাহাৰত এই সৰীসৃপসমূহ এৰি দিয়া আমি পৰিলক্ষিত কৰি আহিছোঁ কেইবা বছৰৰ পৰা আজিও দেখা গৈছে এই যুৱকজনে তিনিটাকৈ সাপ অৰ্থাৎ সৰীসৃপ তেখেতে মানুহৰ ঘৰৰ পৰা ধৰিছে আৰু আজি এই সন্ধিয়াৰ ভাগত বুলি ক'ব লাগিব ইয়াত আলোকঝাৰী পাহাৰলৈ আহিছে ইয়াত বন বিভাগৰ মানুহ আছে আৰু এই সাপকেইটা ইয়াতে যি বনাঞ্চল এই বনাঞ্চলত এৰি দিয়া হ'ব আমি কথা পাতিব বিচাৰিম প্ৰথমতে আপুনি আপোনাৰ পৰিচয়টো দিয়ক মোৰ নাম নয়ন দত্ত মানুহে মোক সৰ্পমিত্ৰ নয়ন বুলি জানে তো মই যেতিয়া কোনোবা মানুহৰ ঘৰত যদি সাপ সোমাই যায় কল কৰিলে মই লগে লগে তাত গৈ ৰেস্কিউ কৰোঁ আপুনি আজি কেইটা সাপ লৈ আহিছে আজি মোৰ লগত 3টা সাপ আছে কি কি এটা হ'ল মচুৱাগম আৰু এটা শংখচূড় আৰু হ'ল ফেটি সাপ ক'ৰ পৰা ধৰি লাগিব এইটো তামাহাটৰ পৰা ধৰিছোঁ আৰু তামাহাট ওচৰে পাজৰে পৰা ধৰিছোঁ মানুহৰ ঘৰৰ পৰাই ধৰিছোঁ আপুনি এইটো নিজাববীয়াকৈ কৰি আছেনে মই নিজেই কৰি আছোঁ ইয়াৰ আপোনাৰ কোনোবাই খৰচ পাতি আদি দিয়েনে নিদিয়ে নিজৰ খৰচতে এইখিনি কাম নিজে খৰচ কিমান দিনৰ পৰা কৰি আছে মই লকডাউনৰ পৰা ষ্টাৰ্ট কৰিছোঁ লকডাউনৰ পৰা আজিলৈকে আপুনি কিমান এনেকুৱা ধৰণৰ উদ্ধাৰ কৰিছে এতিয়ালৈকে মই 200 পৰা 250 সাপ ৰেস্কিউ কৰিছে এইখন বনাঞ্চলত কিমান সৰ্প এৰি দিয়া এইখন বনাঞ্চলত মই 100তকৈ অধিক সাপ এৰিছোঁ আজি 3টাকৈ ধৰি লৈ আহিছে আজি 3টা হয় মই মোৰ সহযোগ অনুৰোধ জনাইছোঁ ইয়াতে 3টা যি সৰ্প অৰ্থাৎ সাপ ইয়াতে ৰখা হৈছে আৰু অলপ পিছতে এৰি দিয়া হ'ব তাৰপিছতে নিশ্চয় ইহঁতে পুনৰ্জীৱন লাভ কৰিব কাৰণ এই সাপখিনি ইয়াতে বনাঞ্চলে দি দিয়াৰ পিছত ইহঁতে নিৰাপত্তা বিচাৰি পাব আমি কথা পাতিব বিচাৰিম বনাঞ্চলখনৰ বিষয়া আছে আলোকঝাৰী বিট অফিচাৰ কি ক'ব ঘটনা আছে কি তাৰমানে এওঁ যে আমাক মানে এইখিনি সহায় কৰি আছে ৰাইজৰ ঘৰৰ পৰা সাপ আনি তেওঁ বহু পৰিশ্ৰম কৰি আমাৰ এইখিনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহৰ লগত জড়িত হৈ এইখিনি সহায় কৰি আছে তাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মাজে সময়ে দেখা যায় যে বিভিন্ন প্ৰান্তৰ পৰা মানুহে আপোনালোকক ফোন কৰে যে সাপ ওলাইছে মানুহৰ ঘৰত তেতিয়া আপোনালোকে এই সৰ্পমিত্ৰক খবৰ দিয়ে নে হয় খবৰ দিয়া হয় তেওঁ খবৰ দিয়া হয় তাৰপিছত তেখেতে গৈ উদ্ধাৰ কৰি আপোনালোকে এৰি দিয়ে হয় হয় ধন্যবাদ থাকিল হয় আচলতে সৰ্পমিত্ৰ হিচাপে খ্যাত এই তামাহাটৰ যুৱকজনে কিন্তু লকডাউনৰ পৰাই এনেদৰে মানুহৰ ঘৰত বা ওচৰে পাজৰে যেতিয়া কোনো ধৰণৰ বিষাক্ত সাপৰ কথাই কওক বা আন সাপৰ কথাই কওক যেতিয়া খবৰ লাভ কৰে তেতিয়া নিজাববীয়াকৈ নিজৰ খৰচত সেই ঠাইখিনিলৈ গুচি যায় আৰু তাৰ পৰা সাপ উদ্ধাৰ কৰি তাৰপিছত বন বিভাগৰ জৰিয়তে বন বিভাগৰ সহায় লৈ বনাঞ্চলত এৰি দিয়া কিন্তু পৰিলক্ষিত হৈছে আচলতে তেখেতে এই ক্ষেত্ৰত যেহেতু নিজাববীয়াকৈ নিজৰ খৰচেৰে এইখিনি কাম কৰিবলগা হৈছে দীৰ্ঘদিনৰ পৰা যুৱকজনে বিভাগীয় কৰ্তৃপক্ষৰ কথা আছে বা চৰকাৰ আছে এখন এই যদি এই যুৱকজনৰ কাৰণে এই নিজৰ যিখিনি খৰচ বহন কৰিব লগা হয় সেই খৰচখিনিৰ কাৰণে যদি চিন্তা কৰে বা তেখেতৰ খৰচখিনি যদি উলিয়াব পৰা এটা ব্যৱস্থা গ্ৰহণ কৰি দিয়া হয় তাৰ কাৰণে কিন্তু তেনেহ'লে এই যুৱকজনে কিন্তু তেখেতে কাম কৰি দীৰ্ঘদিনে কাম কৰি যাব পাৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ